নমস্কাৰ সকলোকে লেটস এপ্ৰোচলৈ স্বাগতম জনাইছো আজি এই ভিডিঅ'ত আমি হাই সেকেন্ডাৰী এক্সামৰ বাবে কেনে ধৰণে এখন লেটাৰ লিখিব লাগে সেই বিষয়ে আমি বুজিম যেহেতু হাই সেকেন্ডাৰীত আমাৰ লেটাৰ ৰাইটিংত বহুত বেছি নম্বৰ আহে হয়নে কিমান আহে আমাৰ তাত 10 মাৰ্কস আহে 10 মাৰ্ক হয়নে গতিকে 10 মাৰ্ক বহুত বেছি মাৰ্কস হয় যদি আমি এখন লেটাৰ ভালদৰে লিখিব নোৱাৰো তেতিয়াহলে কি হ'ব আমাৰ এই 10 মাৰ্কটো গুচি যাব আৰু আমাৰ তেতিয়া মাৰ্ক যেটো মাৰ্ক তোমালকে পাবা হেতুত বহুত বেছি কি হ'ব প্ৰভাৱ পৰিব গতিকে আমি এখন লেটাৰ কেনে ধৰণে লিখিব লাগে কি আমি তাত ৰুলস ফলো কৰিব লাগে হেখিনি আমি আজি এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম গতিকে আহা আমি চাও এতিয়া তোমালকৰ যি এক্সামত লেটাৰ দুই প্ৰকাৰ আহিব এখন আহিব তোমালকৰ জব এপ্লিকেশন আৰু এখন কি আহিব লেটাৰ টু দি এডিটৰ এতিয়া তোমালোকৰ কি হ'ব তাত অৰ আহিব ইয়াত অপচন থাকিব ঠিক আছে হয়তো তুমি জব এপ্লিকেশন লিখিব লাগিব নহলে তুমি কি লিখিব লাগিব এডিটৰলৈ এখন চিঠি লিখিব লাগিব লেটাৰ হয়নে এতিয়া জব এপ্লিকেশনত কি হ'ব তোমালোকৰ তুমি কিবা এটা চাকৰি বিচাৰিছা হয়নে চাকৰি বিচাৰি পিনে হেই যত যেটো অফিসত বা যতে তুমি চাকৰি নিবিচাৰা তালৈ তুমি এখন চিঠি লিখিব লাগিব জব বিচাৰি পিনে এখন এপ্লিকেশন এখন আবেদন লিখিব লাগিব হয়নে আৰু যিখন এডিটৰলে যিখন চিঠি লিখিবা লেটাৰ হেখনত কি হ'ব তুমি তোমাৰ আখেবাখে কিবা কিবি প্ৰবলেম হৈ আছে হয় না কিবা কিবি ইস্যু হৈ আছে হে ইস্যু বিলাক দেখুৱাই পিনে হা তুমি এই এডিটৰ নিউজপেপাৰ যেটো নিউজপেপাৰ পাবলিশ কৰিব লাগে গতিকে এই নিউজপেপাৰ এডিটৰলৈ এই চিঠিখন লিখিব লাগে যে মোৰ এইটো এনেকুৱা ধৰণৰ প্ৰবলেম হৈ আছে আৰু সেই প্ৰবলেমখিনি তুমি ভালদৰে লিখি পিনে কি কৰিব লাগে এডিটৰক ৰিকুৱেষ্ট কৰি পিনে এপ্লিকেশন খন বা লেটাৰখন লিখিব লাগে যে এইখিনি কথা আপুনি আপোনাৰ যিখন পেপাৰ নিউজপেপাৰ হেখনত পাবলিশ কৰিব লাগে হয় পাবলিশ কৰি দিয়ক মানে ৰিকুৱেষ্ট কৰি পিনে আমি এডিটৰলে বুলি এখন লেটাৰ লিখো ঠিক আছে এতিয়া যিখন সকলোৱে যিখন কমন বুলি কৈ থাকে বা যিখন ইজি হয় হেখন হৈছে জব এপ্লিকেশন ঠিক আছে কম্পাৰেটিভলি আৰু হেখন অকমান ইজি হয় কাৰণ তাত কিছুমান লাইন সেম ভৰাব লগিয়া হৈ যায় হয় না কিন্তু যেটো এডিটৰলে যিখন লিখা হয় হেখনত অকমান নিজৰ ক্ৰিয়েটিভিটিটো বেছিকৈ অলপ লাগে তুমি ভালদৰে ষ্ট্ৰাকচাৰ গ্ৰামাৰ ষ্ট্ৰাকচাৰ লাগিব বা কথা কিছুমান ফেক্টস কিছুমান জানিব লাগিব হয় না গতিকে প্ৰথমতে আমি জব এপ্লিকেশন এখন কেনেকৈ লিখে হেতু চাম ঠিক আছে এতিয়া আমি জব এপ্লিকেশনৰ প্ৰথমতে এই ফৰমেটটো আমি জানি ল'ব লাগিব হয় না আজিকালি স্ট্যান্ডাৰ্ড যেটো ফৰমেট হেতু হৈছে কি সব লেফট এলাইন সকলো বিলাক কি হয় বাও সাইডৰ পৰা লিখা হয় মানে বাও সাইডে সব থোৱা হয় ওকে কোনো আগতে কি হয় কিছুমানত ডেটটো এফালে লিখা হয় বা যেটো হেখত যেটো হামৰনিটো মৰা হয় থ্যাংক ইউ হেবলা এই হু সাইডে লিখা হয় না এফালে হু সাইডে লিখা হয় কিন্তু এতিয়া কি হ'ল সব বাও সাইডে লিখিব লাগিব গতিকে এটো মনত ৰাখিবা এতিয়া জব এপ্লিকেশনখন প্ৰথমতে লিখিবলৈ আমি প্ৰথম কেনেকৈ ষ্টাৰ্ট কৰিম প্ৰথমতে থাকিব আমাৰ সেন্ডাৰস নেম আৰু এড্ৰেছ হয় না জিএ কি হয় এপ্লিকেশনখন লিখিছে তেওঁৰ নাম আৰু এড্ৰেছ থাকিব লাগিব হয় না এতিয়া তোমালোকৰ কোৱেশ্চনটো এটা নাম এটা দি দিব ৰেন্ডম এটা নাম দি দিব গতিকে সেই নামটো তোমালোকে ওপৰত লিখিব লাগিব আৰু যদি নামটো নিদিয়ে যদি অকল ইউ আৰ তেনেকৈ দি থৈ দিয়ে তেতিয়াহলে কি হ'ব তোমালোকে ইয়াত xyz লিখি দিবা হয় না xyz abc কিবা এটা লিখি দিবা আৰু এড্ৰেছটো তোমালোকে xyz বা abc লিখি দিবা ঠিক আছে যদি হেই কোৱেশ্চনটো যদি কিনি দিয়ে এড্ৰেছটো যদি নিদিয়ে ঠিক আছে তাৰ পিছত আহিলে অলপমান গ্যাপ এটা থৈ পিনে কি দিবা ডেট দিবা তাৰিখটো দিবা আৰু তাৰিখটো কি হ'ব তোমালোকে তাৰিখ লিখা ফৰমেটটো কি হ'ব যদি ধৰিবা 1 জানুৱাৰী 2025 তেতিয়াহলে কি লিখিবা তোমালোকে ফাৰ্স্ট এটো দিবা ফাৰ্স্ট জানুৱাৰী 2025 বা 2025 যদি 25 টো নিদি তুমি হাইড কৰিবলে দিব পাৰা এটো দেই 2000 ধৰিবা xx দি দিব পাৰা এটো হাইড কৰি পিনে xx দি দিব পাৰা বা 2025 বা তেনেকৈ দি দিলো কোনো প্ৰবলেম নহয় বাট ট্ৰাই কৰিবা যাতে xx দি দিবা হাইড কৰি দিবা এটো ঠিক আছে কিন্তু কেতিয়াও এটো হৈছে এটো ডেট লিখা এটো ফৰমেট কিন্তু কেতিয়াও কি নকৰিবা এটো ধৰিবা এটো ফৰমেটত নিলিখিবা দেই বলে 01 এটো 01 2025 এটো ফৰমেটত যদি লিখা তেতিয়াহলে এটো কি হ'ব এটো ভুল হ'ব এটো তোমালোকৰ
ভুল হ'ব ঠিক আছে গতিকে ফৰমেটটো কোনটো শুদ্ধ এইটো ডেট লিখাৰ ফৰমেট এইটো শুদ্ধ ঠিক আছে তাৰ পিছত ডেটৰ পিছত কি আহিব টু যালৈ লিখিছা তুমি চিঠিখন হয় নাই যালৈ এপ্লিকেশ্যনখন লিখিছা তেওঁৰ ডেজিগনেশ্যন তেওঁৰ পদবীটোৰ নাম আৰু কি হ'ব তেওঁৰ এড্ৰেছ হা এতিয়া ধৰি লোৱা তুমি জব বিচাৰি পেলাই এখন স্কুলৰ প্ৰিন্সিপাললৈ লিখিবা হয় নাই যদি কিবা টিচাৰ যদি জব বিচাৰা বা বেলেগ যদি বেলেগ ধৰণৰ জব বিচাৰা বেলেগ ইনষ্টিটিউট বা বেলেগ অফিচ হয় নাই তেনেকুৱা ধৰণৰ সেইবিলাকলৈ লিখিবা গতিকে তাৰ সেই যালৈ লিখিছা যিয়ে তোমাক ৰিক্ৰুইটমেণ্ট দিব হয় নাই যিয়ে তোমাক ল'ব জবটোত তেওঁৰ যিটো পজিশ্যন সেইটো দিব লাগিব ডেজিগনেশ্যন ধৰি লোৱা টু দ্য প্ৰিন্সিপাল ধৰি লোৱা টু দ্য মেনেজাৰ হয় নাই এনেকুৱা ধৰণৰ তোমালোকে দিব লাগিব আৰু যিহেতু যিটো অফিচত বা যিখন স্কুলৰ বাবে তুমি এপ্লাই কৰিছা যিটো জবটো তুমি কোনোবাখন ইনষ্টিটিউটত কৰিবা গতিকে সেই ইনষ্টিটিউটটোৰ এড্ৰেছটো দিব লাগিব হয় নাই এতিয়া যিহেতু যদি প্ৰায় বাৰু কুৱেশ্যনবিলাকত দিয়া থাকিব এড্ৰেছটো দিয়াই থাকে কিন্তু যদি নিদিয়ে ইয়াতো তোমালোকে ইয়াৰ নিচিনাকৈ XYZ দি দিবা ঠিক আছে বা ৰেণ্ডম কিবা এটা ভাবি পেলাই ৰেণ্ডম কিবা নাম এটা দি দিবা অ'কে কিন্তু নিজৰবিলাক নিদিবা নিজৰ একদম ডিটেইল আৰু নিজৰ পাৰ্চনেল এড্ৰেছটো দি নিদিবা ঠিক আছে তাৰপিছত এইখিনি হোৱাৰ পিছত কি আহিলে ছাবজেক্ট আহিলে ছাবজেক্টটোৰ এই লাইনটো সকলোতে ছেইম থাকিব হয় জব এপ্লিকেশ্যনৰ সকলোতে এই লাইনটো ছেইম থাকিব কি এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ হয়নে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ বোলে এন ইংলিছ টিচাৰ এন স্পৰ্টছ টিচাৰ হয় নাই বা এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এন পোষ্ট অফ এ ছেলছ এক্সিকিউটিভ হয় নাই সেই ধৰণে যিটো পোষ্ট তোমালোকৰ কুৱেশ্যনটো দিব সেই পোষ্টটোৰ নামটো ইয়াত লিখি দিব লাগিব বাকী এইডোখৰটো ছেইম থাকিব অ'কে তাৰপিছত এইধৰণকে হৈ গ'ল এতিয়া এই বডি পাৰ্টটো আহিলে এতিয়া এই বডিটো যিহেতু তোমালোকে এতিয়া হাই ছেকেণ্ডেৰীৰ কাৰণে লিখিবা হয় নাই এটা অকণমান ষ্টেণ্ডাৰ্ড হ'লে ভাল হয় কাৰণ বহুতে ইউটিউবতো বহুত ধৰণৰ তোমালোকে পাই যাবা বহুত ইজি ধৰণেও লিখাইছে বহুকেইজন টিচাৰে ইজিকৈ মনত ৰাখিব পৰাকৈ বহুতে লিখাইছে গতিকে সেইখিনি বহুত বেছি কমন হয় নাই আৰু যিহেতু তোমালোকে এতিয়া হাই ছেকেণ্ডেৰী অকণমান ষ্টেণ্ডাৰ্ডটো মেইনটেইনো কৰিব লাগিব আৰু যিহেতু বহুতে যদি ছেইম টাইপতে লিখি থাকে যিজন এক্সামিনাৰ তেওঁৰো একেকেইটা ফৰ্মেট চাই আমনি লাগি যায় হয় নাই একেখিনি কথাকে চাই গতিকে অকণমান যদি তুমি এক্সামিনাৰৰ ধ্যানটো আকৰ্ষণ কৰিব বিচাৰা হয় নাই এট্ৰেক্ট কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে কি কৰিবা অকণমান এট্ৰেক্টিভকৈ লিখিব লাগিব তাৰ কাৰণে কি কৰিবা তোমালোকে ট্ৰাই কৰিবা যাতে 3টা পেৰাগ্ৰাফত লিখা বডি পাৰ্টটো 3টা সৰু সৰু পেৰাগ্ৰাফ ইমান ডাঙৰ নহয় সৰু সৰুকৈ 3টা পেৰাগ্ৰাফ কৰি পিনে লিখিবা প্ৰথম পেৰাগ্ৰাফটো কি হ'ব এটা অপেনিং পেৰাগ্ৰাফ থাকিব দেই চৰি তাৰ আগতে কি আছে তোমালোকৰ এই ছাবজেক্টটো লিখাৰ আগত এইটো ছাবজেক্টটো লিখাৰ পাছত কি থাকিব এইটো ডিয়াৰ ৰেছপেক্টেড ছাৰ বা মেডাম এইটো চেলিউটেশ্যনটো দিব লাগিব হয় নাই সম্ভাষণ বা সম্বৰ্ধনাটো জনাব লাগিব সম্ভাষণটো জনাব লাগিব হয় নাই যে ৰেছপেক্টেড ছাৰ বা মেডাম তাৰপিছত কমা তাৰপিছত বডি পাৰ্টটো আহিলে ঠিক আছে বডি পাৰ্টৰ যিটো অপেনিং পেৰাগ্ৰাফ এইটো আকৌ লিখি থৈ নাহিবা মই জাষ্ট এইটো তোমালোকৰ ফৰ্মেটটোহে দেখাইছোঁ যে অপেনিং পেৰাগ্ৰাফত কি থাকিব এইডোখৰ ছেইম থাকিব অপেনিং পেৰাগ্ৰাফটো ঠিক আছে এটা লাইন বা দুটা লাইন থাকিব ছেইম থাকিব কি হ'ব উইথ ৰেফাৰেঞ্চ টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছড ইন দ্য আছাম ট্ৰিবিউন ডেটেড ডেছ কি হ'ব তুমি যিটো পষ্টৰ কাৰণে এপ্লাই কৰিবা সেই পষ্টটো কি হ'ব তোমালোকৰ এটা এডভাৰটাইজমেণ্টত তুমি পাব লাগিব হয় নাই ক'ৰবাত তুমি দেখিব লাগিব তেতিয়াহে তুমি এপ্লাই কৰিবলৈ যাবা হয় নাই গতিকে আৰু সেই এডভাৰটাইজমেণ্টটো ক'ত তুমি দেখিবা নিশ্চয় এখন কি হ'ব নিউজ পেপাৰতে দেখিবা এডভাৰটাইজমেণ্ট ক'ত থাকে নিউজ পেপাৰত থাকে হয় নাই গতিকে যিকোনো এখন ফেমাছ এখন নিউজ পেপাৰৰ নাম লিখি দিবা হয় নাই দ্য আছাম ট্ৰিবিউন যিহেতু ফেমাছ হয় গতিকে এইখনৰ নামেই আমি দিছোঁ গতিকে কি হৈছে যে আছাম ট্ৰিবিউনত আমুক তাৰিখে পাব্লিছ হোৱা এটা ডেট দিব লাগিব আছাম ট্ৰিবিউনত এই তাৰিখে পাব্লিছ হোৱা এডভাৰটাইজমেণ্টটোৰ ৰেফাৰেঞ্চ লৈ পিনে মই কি কৰিছোঁ আই উড লাইক টু এপ্লাই ফৰ দ্য পোষ্ট অফ এই পোষ্টটোৰ নাম দিব লাগিব ইন ইউৰ ৰেপিউটেড ইনষ্টিটিউশ্যন বা ৰেপিউটেড স্কুল বা কলেজ বা সেইটো ইনষ্টিটিউশ্যন বুলি লিখি দিব পাৰা ঠিক আছে বা কি হ'ল আছাম ট্ৰিবিউনত আমুক তাৰিখে পাব্লিছ হোৱা এডভাৰটাইজমেণ্টৰ চাই বা ৰেফাৰেঞ্চ লৈ পিনে মই এইটো পোষ্টৰ বাবে আপোনাৰ ৰেপিউটেড আপোনাৰ সুনামধন্য যিটো ৰেপিউটেড হয় সুনামধন্য ইনষ্টিটিউটত বা স্কুলত বা কলেজত এই পোষ্টটোৰ বাবে এপ্লাই কৰিব বিচাৰিছোঁ হয়নে বা আৰু এটা ইয়াত লাইন লিখিব পাৰা এইটো যদি লাইন তোমালোকে নিলিখা তেতিয়াহ'লে আৰু এটা লাইন লিখিব পাৰা যে আই উড লাইক টু
like to offer হয় নাই offer my candidature for the post of ঠিক আছে এটো সিম্পল কে দিয়া হৈছে I would like to apply for the post of কিন্তু তোমালকে যদি আৰু ধুনিয়াকৈ লিখিব বিচাৰ কি হ'ব I would like to offer my candidature for the post of পোষ্টৰ নাম দিব লাগিব কাৰণ যেটো কোৱেশ্চনত তোমালকক পোষ্টৰ নাম থাকিব গতিকে সেই পোষ্টৰ নামটো ইয়াত দি দিব পাৰা ঠিক আছে হৈ গল তাৰ পিছত ফাৰ্স্ট লাইনটো তোমালকে এই as it is লিখিব পাৰা জাস্ট ইয়াত ডেটটো চেঞ্জ হ'ব আৰু পোষ্টৰ নাম চেঞ্জ হ'ব আৰু ইয়াত ইনষ্টিটিউট বুলি দি দিব পাৰা ইনষ্টিটিউচন বুলি ইয়াত দি দিব পাৰা বা যদি কলেজত এপ্লাই কৰিব লাগে কলেজ দিবা স্কুলত এপ্লাই কৰিলে স্কুল দিবা হয় নাই গতিকে বেলেগ ইনষ্টিটিউট থাকিলে ইনষ্টিটিউচন কিবা এটা দি দিবা ঠিক আছে এটো হল ওপেনিং যেটো প্যাৰাগ্ৰাফ ইন্ট্ৰোডাকশন প্যাৰাগ্ৰাফটো বডি আৰু তাৰ পিছত হলে মিডল প্যাৰাগ্ৰাফত কি থাকিব তোমালকে দুই তিনিটা লাইনত নিজৰ তুমি কিয় এই পোষ্টৰ বাবে তুমি কিয় এপ্লিকেবল তোমাৰ গুণখিনি ইয়াত লিখি দিব লাগিব তোমাৰ কি আছে তোমাৰ ডিগ্ৰী কি আছে হয় না তোমাৰ এক্সপেৰিয়েন্স কিমান আছে বা তুমি কেনেকুৱা ধৰণৰ মানুহ তোমাৰ গুণ হয় না হেখিনি কথা তুমি এটোত দুই তিনিটা লাইনত লিখিব লাগিব আমি এক্সাম্পলত চাম বাৰু তাৰ পিছত যেটো লাষ্টৰ যেটো প্যাৰাগ্ৰাফ ক্লোজিং প্যাৰাগ্ৰাফত কি থাকিব এডখৰ সেম লিখিব লাগিব তোমালকে জাস্ট তুমি আৰু এডখৰ মুখস্থ কৰি যাবা লিখি দিবা ওকে I assure you of my dedication and sincerity if given the opportunity to serve in your institution কি হ'ব তাৰপিছত my detailed biodata is enclosed with this application for your kind consideration এই দুটা লাইন তুমি তোমালকে as it is লিখি দিব পাৰা যে যদি মোক আপোনালোকৰ ইনষ্টিটিউচনত অপৰচুনিটি সুবিধা দিয়া হয় তেতিয়া হলে মই মোৰ যি ডেডিকেশন হয় না মই যি ডেডিকেশন আৰু সিনসিয়াৰিটি লৈ কি কৰিব পাৰো নিশ্চিত হ'ব পাৰো বা নিশ্চিত কৰিব পাৰো আপোনাক হয় না প্ৰমিস কৰিব পাৰো যেটো তাৰ পিছত যেটো তোমাৰ জব এপ্লিকেশন হলে বায়োডাটা এখন লাগিবই হয় না গতিকে কি হ'ব লাষ্টত লিখি দিবা my detailed biodata is enclosed with this application for your kind consideration আৰু মোৰ ডিটেইল যিখন বায়োডাটা হেখন এই এপ্লিকেশন খনৰ হৈতে বান্ধি দিয়া হৈছে হয় না আপুনি আপোনাৰ বিবেচনাৰ বাবে এই এপ্লিকেশনৰ হৈতে মোৰ ডিটেইল বায়োডাটা বান্ধি দিয়া হৈছে ইমানে প্ৰথম এটো প্যাৰাগ্ৰাফ সেম as it is দিব পাৰিবা বা এইখিনিটো সেমই থাকিব হয় না ইয়ালৈকে তাৰ পিছত এই ক্লোজিং প্যাৰাগ্ৰাফটো সেম থাকিব আৰু ইয়াতো মাত্ৰ মাজৰ ডখৰ তুমি নিজৰ সেই পোষ্টটোৰ লগত তুমি কেনেকুৱা ধৰণৰ ডিগ্ৰী লাগে হেতু বিষয় দুই এটা লাইন লিখিব লাগিব হেখিনি সেমই থাকে আৰু হয় না তাৰ পিছত তুমি কিয় এপ্লিকেবল হয় ঠিক আছে আৰু লাষ্টত কি থাকিব থ্যাংকিং ইউ yours faithfully আৰু নাম তোমাৰ নামটো এই ওপৰত যেটো নাম দিলা সেই নামটো ইয়াত দি দিব লাগে এটো হৈছে জব এপ্লিকেশনৰ ফৰম্যাটটো ঠিক আছে ওকে এতিয়া আমি এটা এক্সাম্পল চাম কোৱেশ্চন এটো তোমালোকৰ আগৰ পেপাৰত আহিছে ঠিক আছে কোৱেশ্চনটো কি আছে you are Imran Rongmili এতিয়া তোমাৰ নামটো দি দিছে কি দিছে ইমৰান নহলে বা ৰংমিলি যিকোনো এটা নাম তোমালকে দিব লাগিব you have seen an advertisement for the post of an English teacher in Lakhimpur Public School Lakhimpur কি কৈছে তুমি এটা এডভাৰটাইজমেন্ট দেখিছা এখন নিউজপেপাৰত তাৰপিছত পোষ্টটো কিহৰ পোষ্টৰ এটা ইংলিশ টিচাৰৰ হয় না এজন ইংলিশ টিচাৰৰ এটা পোষ্টৰ কাৰণে এডভাৰটাইজমেন্ট দেখিছা আৰু পোষ্টটো কোন স্কুলৰ লখিমপুৰ পাব্লিক স্কুল গতিকে এড্ৰেছটো দি দিলা আমাক হয় না সেই যি জালে লিখিছা যেটো ইনষ্টিটিউশন বা স্কুললৈ লিখিছা সেই স্কুলখনৰ এড্ৰেছটো দি দিলে লখিমপুৰ পাব্লিক স্কুল লখিমপুৰ ঠিক আছে তাৰ পিছত write a job application to the principal of the school কালৈ লিখিব লাগে প্ৰিন্সিপাল স্কুলখনৰ হে লখিমপুৰ পাব্লিক স্কুলৰ প্ৰিন্সিপাললৈ লিখিব লাগে in response to the advertisement applying to the post আৰু কি হয় এই যে এই পোষ্টটো যে তুমি এডভাৰটাইজমেন্ট দেখিছা সেই পোষ্টৰ ৰেসপন্সত তুমি হেতু কাৰণে এপ্লাই কৰিবনে এইখন চিঠিখন লিখিব এপ্লিকেশনখন লিখিব লাগে give your detailed biodata আৰু তাত কি তোমাৰ কি থাকিব ডিটেইল তোমাৰ সকলো বিলাক বায়োডাটা তাত থাকিব মানে ইনফৰমেশন এতিয়া আমি ইয়াৰ আনসাৰটো চাম প্ৰথমতে কি থাকিব আমাৰ স্ট্যান্ডাৰ্ডছ এড্ৰেছ হয় না প্ৰথমতে আমি দিলো ৰংমিলি বা ৰংমিলি নিদিলে ইমৰান দি দিলা হয় না ইমৰান বা ৰংমিলি তাৰ পিছত যেটো তোমাৰ এড্ৰেছটো দিয়া নাই তোমাৰ যেটো এড্ৰেছটো দিয়া নাই মানে দিছা জানো ইয়াত
ইয়াততো তোমাৰ এড্ৰেছ নাই দিয়া অকল দিছে ইমৰান বা ৰংমলি দিছে গতিকে তুমি কি দিবা ইয়াত XYZ বা ABC দি দিলা তাৰপিছত আসাম আৰু কিবা এটা পিন নম্বৰ এটা হাইড কৰি পিনে দি দিলা আৰু 785XXX ওকে তাৰপিছত আহিলে তোমাৰ কি ডেট তুমি কোন তাৰিখত তুমি চিঠিখন বা সৰি কোন তাৰিখত তুমি এপ্লিকেশ্যনখন লিখিছা সেই তাৰিখটো তুমি ইয়াত দিব লাগিব হয়নে তাৰিখটো ধৰি লোৱা 3rd August 2000XX বা 2025 ওকে আৰু এই ডেটটো দিয়াৰ পিছত কি আহিলে তাৰপিছত ৰিচিভাৰ্ছ এড্ৰেছ টু যালৈ লিখিছা তেওঁৰ এড্ৰেছটো থাকিব টু যেহেতু তোমালোকক কালি লিখিবলৈ কৈছিলে প্ৰিন্সিপাল হয় নাই সেইকাৰণে দিলা টু দ্য প্ৰিন্সিপাল হ'ল তাৰপিছত যিখন স্কুলখনৰ এড্ৰেছটো দিয়া আছে লখিমপুৰ পাব্লিক স্কুল লখিমপুৰ হয়নে এইটো ওকে লখিমপুৰ পাব্লিক স্কুল লখিমপুৰ হয় নাই এইটোতো এজ ইট ইজ দিলা তাৰপিছত পিন নম্বৰ এটা যদি দিব বিচাৰে তেতিয়াহ'লে দি দিলা 785 ইয়াতো কিবা এটা এনেকে দি দিলা হয় নাই ইয়ালৈকে হৈ গ'ল ৰিচিভাৰ্ছ এড্ৰেছ ডেট আৰু চেণ্ডাৰ্ছ এড্ৰেছ ডেট আৰু ৰিচিভাৰ্ছ এড্ৰেছ হৈ গ'ল তাৰপিছত আহিলে ছাবজেক্টটোতো এইডোখৰ ছেভ আছে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ আৰু যিহেতু আমাক পোষ্টটো কি দিছে পোষ্ট অফ এন ইংলিছ টিচাৰ হয়নে ইয়াত পোষ্টটোৰ নাম দি দিছে গতিকে আমি কি কৰিলোঁ ইয়াত দিলোঁ এন ইংলিছ টিচাৰ হৈ গ'ল ইয়ালৈকে ছাবজেক্ট হৈ গ'ল ইয়াৰ পিছত আমি চেলিউটেশ্যন দিম কি ৰেছপেক্টেড ছাৰ অৰ মেডাম ওকে যেহেতু আমি প্ৰিন্সিপালজন ছাৰ হয় নে মেডাম হয় নাজানো গতিকে দুইজনেৰে ছাৰ আৰু মেডাম দুইটাই ইয়াত দি দিলোঁ ঠিক আছে তাৰপিছত যিটো অপেনিং পেৰাগ্ৰাফ বডিটোৰ যিটো অপেনিং পেৰাগ্ৰাফ এইটোতো ছেইম থাকিব হয় নে আমি যিটো ফৰ্মেটত পাইছিলোঁ কি থাকিলে উইথ ৰেফাৰেঞ্চ টু দ্য এডভাৰটাইজমেণ্ট পাব্লিছড ইন দ্য আছাম ট্ৰিবিউন ডেটটো আমি দিলোঁ I would like to apply for the post of assistant English teacher in your reputed school. Ane yat school. Hol. Etia saba. It is a date. Jetia apply koriba. Jetia application khonor likhiba. Hetu date to etu aru ki hol. Tumi jetia advertisement to ketia paisla. Hetu date to etu hol. Ane advertisement to jetia publish hoisile. Eta yat saba je jetia যেটো তুমি যিদিনাখনি তুমি এপ্লিকেশ্যনখন লিখিছা সেই ডেটটোতকৈ এই এডভাৰটাইজমেণ্টৰ ডেটটো কিছুদিন আগুৱাই লিখিবা দেই ইয়াত যেনেকৈ কি কৰিছোঁ ইয়াত আমি 3 আগষ্টত কি কৰিছোঁ 3 আগষ্টত আমি লিখিছোঁ হয় নাই 3 আগষ্টত এপ্লিকেশ্যনখন লিখিছোঁ গতিকে আমি এডভাৰটাইজমেণ্টটো কি হ'ব দুদিনমানৰ আগত আমি পাব লাগিব দুদিনমানৰ আগত আমি সেই এডভাৰটাইজমেণ্টটো পাব্লিছ হ'ব লাগিব হয় নাই তেতিয়াহে আমি পিছত আমি পাম মানে পিছত আমি গম পাম যে এইটো এডভাৰটাইজমেণ্ট আমি পাইছোঁ হয় নাই গতিকে ইয়াত যেটো 3 আগষ্ট দিলোঁ সেইকাৰণে ইয়াত আমি 1 আগষ্ট দি দিলোঁ দুদিন আগুৱাই দি দিছোঁ ওকে এইডোখৰটো ছেইম থাকিলে আৰু এতিয়া বডি পাৰ্ট মাজৰ যিটো পাৰ্ট হয় নাই সেইটো আমি কেনেকৈ লিখিম মোৰ যিবিলাক কোৱালিফিকেশ্যন সেইখিনি কথা আমি ইয়াত দিম ঠিক আছে কি দিম এটা পোষ্ট ইংলিছ টিচাৰৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব আমাক অফক'ৰ্ছ এটা মাষ্টাৰ্ছ ডিগ্ৰী হয় নাই মাষ্টাৰ্ছ ডিগ্ৰী লাগিব আমাক আই হেভ এ মাষ্টাৰ্ছ ডিগ্ৰী ইন ইংলিছ লিটাৰেচাৰত আমাক মাষ্টাৰ্ছ ডিগ্ৰী লাগিব ফ্ৰম এক্স ইউনিভাৰ্চিটি কোনোবা এখন ইউনিভাৰ্চিটিৰ কথা দি দিবা তাৰমানে ডিব্ৰুগড় ইউনিভাৰ্চিটি বা কিবা এটা বা বাচি থাকিবৰ কাৰণে এক্স ইউনিভাৰ্চিটি দি দিলা ঠিক আছে বা এ ইউনিভাৰ্চিটি বা জেড ইউনিভাৰ্চিটি ঠিক আছে আই হেভ এ মাষ্টাৰ্ছ ডিগ্ৰী ইন ইংলিছ লিটাৰেচাৰ ফ্ৰম আমুক ইউনিভাৰ্চিটি এণ্ড হোল্ড এ BEd ডিগ্ৰী ফ্ৰম দ্য ছেইম ইউনিভাৰ্চিটি হয় নে BEd ডিগ্ৰী ফ্ৰম দ্য ছেইম ইউনিভাৰ্চিটি তোমাক এজন টিচাৰ হ'বৰ কাৰণে স্কুলত এজন টিচাৰ হ'বৰ কাৰণে আজিকালি কি বিচাৰে BEdটো লাগেই হয় নে BEdটো বিচাৰে গতিকে প্ৰথমতে আমি দিলোঁ মাষ্টাৰ্ছ ডিগ্ৰী তাৰপিছত BEd ডিগ্ৰীটো ক'ৰ পৰা ছেইম ইউনিভাৰ্চিটি এইখন ছেইম ইউনিভাৰ্চিটিৰ পৰা BEd ডিগ্ৰীটো কৰিছে ঠিক আছে তাৰপিছত দিলা এক্সপিৰিয়েঞ্চৰ কথা প্ৰথমতে দিলা তোমাৰ কোৱালিফিকেশ্যন এটা লাইনতে কোৱালিফিকেশ্যন দি দিবা তাৰপিছত তোমাৰ এক্সপিৰিয়েঞ্চৰ কথা ক'বা I have 2 years of teaching experience in a reputed private school. যে মোৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ আছে এখন সুনামধন্য ৰেপিউটেড মানে ৰেপিউটেডৰ যিটো প্ৰতিশব্দ অসমীয়াটো ধৰি লোৱা সুনামধন্য ধৰি লোৱা ঠিক আছে এখন ৰেপিউটেড পাব্লিক স্কুলত মোৰ 2 বছৰৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তাৰপিছত কি কৈছে where I worked as an English teacher for secondary classes এইটো এই লাইনটো তুমি দিলেও দিবা নিদিলেও একো প্ৰব্লেম নাই কি হ'ব যে
মই এখন প্ৰাইভেট স্কুলত 2 বছৰৰ কাৰণে 2 বছৰ টিচিং এক্সপিৰিয়েঞ্চ মোৰ আছে এখন প্ৰাইভেট স্কুলত য'ত where I worked as an English teacher য'ত মই এজন সেকেন্ডাৰী ক্লাছৰ বাবে হয়নে হাই সেকেন্ডাৰী ক্লাছৰ বাবে ইংলিছ টিচাৰ হিচাপে কাম কৰিছিলোঁ নেক্সট তোমাৰ গুণ গিটা দিবা হা তোমাৰ গুণ এজন ইংলিছ টিচাৰৰ কেনেকুৱা ধৰণৰ গুণ থাকিলে ভাল I am passionate about teaching and always try to make learning interactive and meaningful for students মই খুব মানে কি বুলি কয় জোশিলা মানে খুব প্যাশনেট হয় হয় না টিচিংৰ প্ৰতি খুব প্যাশনেট হয় আৰু কি কৰে যেটো লাৰ্নিং হে টিচিং লাৰ্নিংটো খুব বেছি ইন্টাৰেক্টিভ কৰিবলৈ বিচাৰে ইন্টাৰেক্টিভ কৰিবলৈ মই বিচাৰো হয় যাতে ষ্টুডেন্ট আৰু টিচাৰ মাজত এটা ভাল ইন্টাৰেকশন হৈ থাকে হয় না হেতু মই ভালদৰে বিচাৰো ভালদৰে যাতে ইন্টাৰেকশন হয় বা ইন্টাৰেক্টিভ হয় হেতু বিচাৰো এন্ড মিনিংফুল ফৰ ষ্টুডেন্টস আৰু যাতে টিচিংটো খুব বেছি অৰ্থপূৰ্ণ হয় মিনিংফুল যাতে হয় ষ্টুডেন্টে যাতে ভালকৈ বুজি পায় হেখিনি মই ভালদৰে হেতু কথা মই বিচাৰো কৈছে ঠিক আছে গতিকে প্ৰথমতে আমি কি দিলো এটা লাইনত নিজৰ কোৱালিফিকেশন যেটো ডিগ্ৰীটো লাগিব হয় না ডিগ্ৰীটো বিষয় দিলো তাৰ পিছত এক্সপেৰিয়েন্সৰ কথা লিখি দিলো হয় না তাৰ পিছত এটা লাইনত কি দিলো মোৰ যেটো গুণ আছে টিচাৰ হ'ব কাৰণে হেতু আমি লিখি দিলো গতিকে ইয়াত তিনিটা লাইন হৈ গল হয় না গতিকে আমাৰ মাজৰ প্যাৰাগ্ৰাফটো হৈ গল তাৰ পিছত আহিলে লাষ্টৰটো সেম থাকিব হয় না I assure you of my dedication and sincerity if given the opportunity to serve in your institution. My detailed biodata is enclosed with this application for your kind consideration. Later, last যেটো দুটা লাইন এটো সেম লিখি দিবা তাৰপিছত thanking you yours faithfully Rongmili বা ইমৰান ওকে ইয়াৰ পাছত যেটো আমি বায়োডাটা কথা কৈছো এতিয়া আমি বায়োডাটাখন চাম হয়নে এখন আছে বায়োডাটা তোমালোকৰ কি নিজৰ যিবিলাক ইনফৰমেশন হেখিনি থাকিব তুমি তোমাৰ এড্ৰেছ তোমাৰ নাম তোমাৰ এড্ৰেছ হয়নে তোমাৰ যিখিনি কোৱালিফিকেশন তোমাৰ এক্সপেৰিয়েন্স হেখিনি কথা তোমাৰ থাকিব গতিকে প্ৰথমতে কি দিবা বায়োডাটা বুলি ওপৰত লিখিবা ধুনিয়াকৈ তাৰ পিছত আহিব তোমাৰ নামটো আছে কি ৰংমিলি আছে ৰংমিলি দি দিলা আৰু ফাদাৰছ নেম আৰু মাদাৰছ নেম ইয়াত তুমি যিকোনো ৰেন্ডম কি কাৰোবাৰ নাম দি দিব পাৰা ৰীনা হক বা ফাদাৰছ নেম বোলে ৰঞ্জিত ইফালে দিলা ৰীনা এনে নৰমালি দি দিবা যদি হেনেকেও নিদিয়া কি হ'ব তেতিয়া তোমালকে XYZ বা EFG PYQ হেনুকা ধৰণৰ PQR মানে এই ধৰণে দি দিবা হাইড কৰি বুলি ঠিক আছে তাৰ পিছত এড্ৰেছটো দিবা এড্ৰেছটো XYZ দিলা হয়নে বা ধুনিয়াকৈ যদি তোমালকৰ টাইম থাকে আৰু কি থাকে পেজটো যদি জায়গা থাকে ধুনিয়াকৈ ভিলেজ হয়নে ভিলেজ তাৰ পিছত ইফালে ডিস্ট্ৰিক্ট পিনং এই ধৰণে দি দিব পাৰা তাৰ পিছত কন্টাক্ট নং দিলা হা এটো যিকোনো ৰেন্ডম কিবা এটা দিলা তাৰ পিছত ডেট অফ বাৰ্থটো লাগিব ডেট অফ বাৰ্থ হয়নে এটো কিবা এটা ডেট অফ বাৰ্থ দি দিলা তাৰ পিছত জেন্ডাৰ ফিমেল হয়নে জেন্ডাৰ যদি ৰংমিলি লিখিছা কাৰণে ফিমেল যদি ইমৰান লিখিলাহেঁতেন কি হ'লহেঁতেন মেল হ'লহেঁতেন হয়নে তাৰ পিছত নেশনালিটি ইণ্ডিয়ান ল্যাঙ্গুৱেজেছ known language তুমি কেটা ল্যাঙ্গুৱেজ জানা হেতু দিবা তাৰ পিছত হবিজ দিবা হয়নে ৰিডিং বুকস বা আৰু কিবা কিবি তোমাৰ হবি দিব পাৰা ঠিক আছে মানে যেটো পোষ্টৰ কাৰণে তুমি এপ্লাই কৰিছা ন হে পোষ্টত কেনেকুৱা ধৰণৰ হবি বেছি দৰকাৰ হয় তেনেকুৱা ধৰণৰ হবি ইয়াত দিলা ঠিক আছে তাৰ পিছত আহিলে এডুকেশনাল কোৱালিফিকেশন এতিয়া প্ৰথমতে আমি কি দিম HSLC যেটো মেট্ৰিক 10th পাস হয়নে 10th টু HSLC দিলো নামটো তাৰ পিছত দিলো কি এখন স্কুলখনৰ নাম দিলো A গভৰ্ণমেন্ট স্কুল বা ABC গভৰ্ণমেন্ট স্কুল বা তুমি ৰংপুৰ গভৰ্ণমেন্ট স্কুল কিবা এটা নাম ৰেন্ডম নাম এটা দি দিব পাৰা তাৰ পিছত সন কোন সনত তুমি পাস কৰিছা হেতু সনটো দিবা তাৰ পিছত পাৰ্সেন্টেজটো দিবা তাৰ পিছত ঠিক সেই ধৰণে বাকিখিনিও দিবা HS আহিলে হয়নে তাৰ পিছত HS আহিলে তাৰ পিছত BA কৰিবা তুমি ইংলিশত টিচাৰ হ'ব কাৰণে কি হ'ব তোমাৰ BA টো লাগিব প্ৰথমতে ডিগ্ৰী BA ডিগ্ৰী কিহত কৰিব লাগিব তুমি ইংলিশত কৰিব লাগিব তাৰ পিছত কি আহিব MA আহিলে MA কৰিলা MA ও কিহত হ'ব ইংলিশত হ'ব তাৰ পিছত BEd লাগিব BEd আমুক ইউনিভাৰ্সিটি BEd তাৰ পিছত কিমান চনৰ পৰা কিমান চনলৈ তাৰ পিছত পাৰ্সেন্টেজ ঠিক আছে হল আৰু যদি এটো বাৰু তোমালকে খৰকৈ লিখিব কাৰণে এনেকে লিখিব পাৰা আৰু যদি তোমালকৰ হাতত টাইম থাকে তেতিয়া হলে কি কৰিবা তোমালকে স্কেল পেন্সিল লৈ যাবা ধুনিয়াকৈ এটো ৰ এন্ড কলম বনাই লবা ওকে এই ধৰণে কেটা এনেকে ৰ এন্ড কলমস বনাই লবা বনাই বিনে কি কৰিবা ইয়াত এক্সাম নেম অফ এক্সাম হয়নে
তাৰপিছত আৰু কি থাকিব স্কুল বা ইউনিভাৰ্চিটি স্কুল কলেজ বা ইউনিভাৰ্চিটি হয় নাই এনেকৈ থাকিব তাৰপিছত ইয়াৰ পাছিং ইয়াৰ আৰু এইফালে পাৰ্চেণ্টেজ এই ধৰণে ধুনীয়াকৈ তোমালোকে বনাই পিনে লিখিব পাৰা অ'কে যদি টাইম থাকে ধুনীয়াকৈ এনেকৈ লিখিবা হয়নে যে ইয়াতো কি থাকিব HSLC বা 10th এনেকৈ 10th বুলি থাকিব পাৰে বা HSLC দিব পাৰা স্কুলখনৰ নাম কিবা দিবা কিবা কি দিছিলোঁ ইয়াত A গভৰ্ণমেণ্ট স্কুল হয়নে তাৰপিছত ইয়াৰ পাছিং ইয়াৰ কেতিয়া তুমি 10th পাছ কৰিছিলা হাই স্কুল 2011 তাৰপিছত পাৰ্চেণ্টেজ কি দিলা এইটো ধৰি লোৱা 75 76 80 কিবা এটা অ'কে এই ধৰণে দি দিলা বা 90 দি দিলা হয়নে ঠিক আছে এই ধৰণে বাকীখিনিও দিব লাগিব আৰু শেষত কি দিবা ৱৰ্ক এক্সপিৰিয়েঞ্চ দিলা ইংলিছ টিচাৰ এট ABC একাডেমি 2 yearsৰ কথা কৈছিলোঁ যিহেতু 2022 to 24 হয়নে ৱৰ্ক এক্সপিৰিয়েঞ্চ ঠিক আছে হ'ল তাৰপিছত কি আহিব তোমালোকৰ ডিক্লেৰেশ্যন এখন লাগিব হা ডিক্লেৰেশ্যনটো লিখিবা এইটো সেম থাকিব এডোখৰটো সেম থাকিব I hereby declare that the information given above is true to best of my knowledge এইটো জাস্ট সাইন কৰি দিব লাগে যে মই যিখিনি ইনফৰমেশ্যন দিছোঁ নিজৰ বিষয়ে এইখিনি সকলোখিনি সত্য হয় ওকে তাৰপিছত ইয়াত থাকিলে এইফালে ডেট আৰু প্লেচটো দি দিবা হা ডেট কিবা এটা ডেট দিলা আৰু কিবা এটা প্লেচ দি দিলা তাৰপিছত ইয়াত তোমাৰ সিগনেচাৰ ইয়াত দিবা কি ৰং মিলি হয় নাই ৰং মিলি হৈ গ'ল এইখনে হৈছে জব এপ্লিকেশ্যন আৰু বাকীটো সেম থাকিব সকলোবিলাক জব এপ্লিকেশ্যন যিকোনোই হওক মাত্ৰ এইডোখৰত অকণমান চেঞ্জ কৰিব লাগিব মাজৰ যিটো পেৰাগ্ৰাফ বডি পাৰ্টৰ তাৰপিছত ইয়াত তোমাৰ জবটোৰ লৈ কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগে সেইখিনি কথা এটা লাইনত লিখিব লাগিব ডিগ্ৰীটো চেঞ্জ কৰি দিব লাগিব ইয়াত আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথাটো অকণমান বহুত এক্সপিৰিয়েঞ্চটো চেঞ্জ কৰিব লাগিব বাকীখিনিতো ইয়াত তোমাৰ কেনেকুৱা ধৰণৰ কোৱালিটি তুমি আছে সেইখিনি তুমি লিখিব লাগিব হয় নাই সেইটো জবৰ কাৰণে তোমাৰ কেনেকুৱা ধৰণৰ কোৱালিটি আছে ঠিক আছে যদি ইয়াত মেথছ টিচাৰৰ কথা আহে হয় নাই মেথছ টিচাৰৰ কাৰণে কি হ'ব মাষ্টাৰ্ছ ইন মেথমেটিক্স হয় নাই মাষ্টাৰ্ছ ডিগ্ৰী ইন মেথমেটিক্স ফ্ৰম আমুক ইউনিভাৰ্চিটি তাৰপিছত BEdটো লাগিব মেথছ টিচাৰৰ কাৰণে হয় নাই এইটোতো একে থাকিব তাৰপিছত 2 years of teaching experience in a reputed private school where I worked as a maths teacher for secondary classes হয় নাই ইয়াত মেথছ টিচাৰ ইংলিছ টিচাৰ এটা কি দিলা মেথছ টিচাৰ ছায়েন্স টিচাৰ হয় নাই তাৰপিছত এই টিচাৰৰ কাৰণে টিচাৰ জবৰ কাৰণে বাকীখিনিতো এইখিনি সেম থাকিব যদি কোনোবাখন টিচাৰৰ কাৰণে আহে হয় নাই সেম থাকিব এইখিনি ওকে আৰু ইয়াত তেনেকে কি হ'ব কোৱালিফিকেশ্যন যদি মেথছ টিচাৰ হয় ইয়াত কোৱালিফিকেশ্যনটো অকণমান চেঞ্জ হৈ যাব কি ইয়াত মেথমেটিক্স থাকিব ইয়াতো মেথমেটিক্স থাকিব হয় নাই ইমানে এইখিনি হ'ব আমাৰ এখন জব এপ্লিকেশ্যন আৰু নেক্সট আমি আৰু এটা এক্সাম্পল কুৱেশ্যন চাম ঠিক আছে ইয়াত এতিয়া সেকেন্ড কুৱেশ্যনটো হৈছে ইউ আৰ ফিৰোজ মিনা ইয়াত তোমাৰ নামটো দি দিছে তাৰপিছত ইউ হেভ এন এডভাৰটাইজমেণ্ট ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ ইন এ মাল্টিনেশ্যনেল কোম্পানী এতিয়া আগতে আমি কি পালো টিচাৰৰ কাৰণে পালো হয় নাই টিচাৰৰ কাৰণে জব এপ্লিকেশ্যন এতিয়া আমি কিছুমান কোম্পানীৰ কাৰণে বেলেগ ধৰণৰ জব এপ্লিকেশ্যন চাম কি হ'ব এটা পোষ্টটো কি কৈছে চেলছ এক্সিকিউটিভ ইন এ মাল্টিনেশ্যনেল কোম্পানী হয় নাই ৰাইট এ ফৰ্মেল এপ্লিকেশ্যন ফৰ দ্য পোষ্ট ইন ৰেছপন্স টু দ্য এডভাৰটাইজমেণ্ট এতিয়া আমি কি কৰিব লাগে এই পোষ্টটোৰ কাৰণে আমি এখন লেটাৰ বা এপ্লিকেশ্যন লিখিব লাগে আনচাৰটো চোৱা ফিৰোজ নামটো দিছিলে হয় না ফিৰোজ দিলো তাৰপিছত XYZ যেহেতু ফিৰোজৰ আমাৰ কি দিয়া নাই এড্ৰেছটো দিয়া নাই গতিকে XYZ দিলো বা ইয়াত তুমি দিব পাৰা আসাম পিন নংটো দি দিলা 785 বা XYZ কিবা এটা দি দিলা হয় নাই XYZ 785 XYZ ঠিক আছে তাৰপিছত আহিলে তোমাৰ যিটো ডেটত লিখিছা তুমি এপ্লিকেশ্যন সেই ডেটটো ধৰি লোৱা 31st July 2000 something নেক্সট আহিলে কি যালৈ লিখিছা কালৈ লিখিছা টু দ্য HR মেনেজাৰ হিউমেন ৰিচোৰ্চ মেনেজাৰ হয় নাই এতিয়া এইবিলাক এনেকুৱাবিলাক অফিচৰ যিবিলাক ৰিক্ৰুইটমেণ্ট হয় সেইবিলাক কোনে লয় কেণ্ডিডেটবিলাক কোনে চাই HR বিলাকে চাই হয় নাই গতিকে আমি কি কৰিম HR লৈ লিখিম
ইয়াত আমাক কালৈ লিখিব লাগে আমি কোৱা নাই গতিকে আমি কি কৰিম HR মেনেজাৰলৈ লিখিম এনেকুৱা ধৰণৰ কোম্পানীবিলাকৰ কি থাকে HR মেনেজাৰলৈ লিখিম টু দ্য HR মেনেজাৰ অৰ্থাৎ হিউমেন ৰিচোৰ্চ মেনেজাৰ আৰু মাল্টিনেশ্যনেল কোম্পানীটো আমাৰ কি দিয়া নাই নামটো দিয়া নাছিলে হয়নে ইয়াত এই মাল্টিনেশ্যনেল বুলি কৈছে কিন্তু আমাৰ নামটোতো লাগিব হয়নে মাল্টিনেশ্যনেল কোম্পানী বুলি কৈ দিলে নহ'ব আমাৰ নাম লাগিব গতিকে আমি কি দিলো XYZ মাল্টিনেশ্যনেল কোম্পানী হয়নে XYZ মাল্টিনেশ্যনেল কোম্পানী ধৰি লোৱা ইয়াত প্ৰায় কোম্পানীবিলাক ক'ত থাকে বেংগালোৰ হয়নে ইয়াত বেংগালোৰ দি দিলা বেংগালোৰ ধৰি লোৱা 785 XYZ ঠিক আছে এইটো হৈ গ'ল ওকে এইটো এড্ৰেছ আমাৰ ৰিচিভাৰ্ছ এড্ৰেছটো হৈ গ'ল তাৰপিছত আহিলে ছাবজেক্টটোতো চেম থাকিব হয়নে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ মাত্ৰ এইটো জবৰ নামটো চেঞ্জ হ'ব আমি তাত দিছিলোঁ কি এন ইংলিছ টিচাৰ ইয়াত দিলোঁ a sales executive হয়নে for the post of a sales executive এতিয়া আমাৰ আকৌ এডোখৰটো চেম থাকিব ৰেছপেক্টেড ছাৰ মেডাম চেলুটেশ্যনটো দিলোঁ তাৰপিছত আহিলে এডোখৰ চেম হয়নে with reference to your advertisement published in the Assam Tribune dated date to swap ইয়াত আমি কি হৈছিলে 31st এপ্লাই কৰিছোঁ আৰু এপ্লিকেশ্যনখন এডভাৰটাইজমেণ্টটো কেতিয়া পাব্লিছ হৈছিলে 27ত পাব্লিছ হৈছিলে হয়নে 27 জুলাই গতিকে এইটো ডেটটো চাই ল'বা দেই এইটো ডেট যিটো পাব্লিছ হোৱা ডেটটো অলপ আগবঢ়াই পিনে দিবা তাৰপিছত আহিলে I would like to offer my candidature for the post of sales executive in your company বা in your reputed company okay in your reputed company এইখিনিতো চেম থাকিলে মাত্ৰ কি হ'ল এইটো ডেটটো ইয়াত চেঞ্জ হৈছে আৰু পোষ্টটো চেঞ্জ হৈছে ঠিক আছে আৰু ইয়াত স্কুল বা কলেজৰ ঠাইত আমি কি দিছোঁ ৰেপিউটেড কোম্পানী এইটো ৰেপিউটেড কোম্পানী হয়নে এইখিনি চেম তাৰপিছত এজন চেলছ এক্সিকিউটিভ বা বিজনেছ তেনেকুৱা ধৰণৰ কামত কেনেকুৱা ধৰণৰ ডিগ্ৰী লাগিব সেইটো কথা আমি জানিব লাগিব হয়নে গতিকে কি দিলোঁ আমি I have a BCom degree from X University and a diploma in sales and marketing এতিয়া কি হ'ব আমাৰ এইবিলাক বিজনেছ বা এনেকুৱা ধৰণৰ হিচাপ নিকাচৰ ক্ষেত্ৰত কি থাকিব আমাৰ BCom ডিগ্ৰীটো আমাৰ এইটো নৰ্মেল হয়নে BA কিছুমানৰ BA ডিগ্ৰী থাকে কিন্তু এনেকুৱা ধৰণৰ হিচাপ নিকাচৰ ক্ষেত্ৰত কি হ'ব BComটো বেছি এপ্ৰপ্ৰিয়েট হ'ব গতিকে বেচেলৰ অফ কমাৰ্চ হয়নে গতিকে কি আছে BCom ডিগ্ৰী আছে আমুক ইউনিভাৰ্চিটিৰ পৰা হয়নে এখন ইউনিভাৰ্চিটি কিবা এখন নাম দি দিলা তাৰপিছত এটা ডিপ্ল'মা আৰু চেলছ আৰু মাৰ্কেটিঙৰ এটা ডিপ্ল'মা থাকিব লাগিব ঠিক আছে এইটো জানিব লাগিব দেই যেহেতু চেলছ এক্সিকিউটিভ হয় এইবোৰ বিক্ৰী কৰা সেনেকুৱাবিলাকৰ কামতে থাকিব গতিকে তেওঁৰ এটা ডিপ্ল'মা এটা ডিগ্ৰী এটা থাকিব লাগিব হয়নে গতিকে চেলছ এণ্ড মাৰ্কেটিং I also have 2 years of work experience as a sales assistant in a private company where I gained experience in dealing with customers and promoting products. Sales executive কাম কি এই বস্তু কিনা বেচা কৰা কাস্টমাৰ সৈতে ডিল কৰা হয়নে কাস্টমাৰ লগত কথা বতৰা পতা গতিকে ইয়াত এক্সপিৰিয়েঞ্চৰ কথা কৈছে কি কৈছে I also have 2 years of work experience মোৰ 2 বছৰৰ work experience আছে as a sales assistant এজন sales assistant হিচাপে মোৰ 2 বছৰৰ work experience আছে in a private company এটা ব্যক্তিগত কোম্পানী তাৰপিছত আৰু কি কৈছে where I gained experience য'ত মই কি কৈছে dealing with customers and promoting products য'ত মই কাস্টমাৰ সৈতে কেনেধৰণে কথা বতৰা বা কেনেধৰণে ডিল কৰিব লাগে আৰু কেনেধৰণে এটা প্ৰডাক্ট এটা বস্তু এটা কেনেকৈ প্ৰমোট কৰিব লাগে সেইখিনি কথাৰ নলেজ মই গেইন কৰিছিলোঁ বা আয়ত্ত কৰিছিলোঁ অ'কে এইটো এটা লাইন হৈ গ'ল এক্সপিৰিয়েঞ্চৰ লগত তাৰপিছত কি হ'ল I am confident, hardworking and goal oriented and ready to contribute to the growth of your company আৰু এইটো লাষ্টৰ লাইনটো কি দিলা যে মই কনফিডেণ্ট হয় না এজন চেলছ এক্সিকিউটিভৰ এজন বিক্ৰেতাৰ কি হ'ব লাগিব কনফিডেণ্ট হ'ব লাগিব তেওঁ নিজৰ যিটো বস্তু বিক্ৰী কৰিব হয় নাই গতিকে কি দিলা মই কনফিডেণ্ট হয় আৰু বহুত বেছি হাৰ্ড ৱৰ্কিং হয় নাই হাৰ্ড ৱৰ্কিং হয় আৰু গ'ল অৰিয়েণ্টেড কিবা এটা এচিভ কৰিবৰ কাৰণে কি হয় মই তৎপৰ হয় মানে একদম মানে উদ্দেশ্যটোৰ প্ৰতি মোৰ লক্ষ্যটো মোৰ স্থিৰ হয় ঠিক আছে গ'ল অৰিয়েণ্টেড হয় এণ্ড ready to contribute to the growth of your company আৰু কৈছে অকমান তেল লগাই পিনে কৈছে যে আপোনাৰ কোম্পানীটো মই গ্ৰ' কৰোৱাত মই সহায় কৰিবলৈ মই ৰেডি আছো কৈছে ঠিক আছে
এটো হৈ গল কেটা লাইন তিনিটা লাইন হৈ গল প্ৰথমতে কলো আমি মোৰ ডিগ্ৰীখিনি কথা কলো তাৰ পিছত কি কলো মোৰ এক্সপেৰিয়েন্সৰ কথা কলো তাৰ পিছত মই কেনে ধৰণে মোৰ কোৱালিটিটো কথা কলো হয় না মই কেনেকুৱা ধৰণৰ মানুহ ঠিক আছে ওকে তাৰ পিছত আহিলে শেষৰ লাইনটো সব সেম আছে মানে সেম আছে এটো আৰু কবলে একো নাই I assure you of my dedication and sincerity if given the opportunity to serve in your company. My detailed resume is enclosed with this application for your kind consideration. Resume বা biodata বা CV এই গোটেইকেইটা একেই ঠিক আছে গতিকে তোমালোকে কনফিউজ নহবা দেই resume হওক biodata হওক বা CV বুলি কওক গোটেইখিনি একেই তাৰপিছত এটো সেম আহিলে thanking you yours faithfully okay তাৰপিছত এখন হল resume বা biodata সেম তোমাৰ সেম আহিব নাম নিজৰ নাম আহিব ফাদাৰ্স নেম আহিব মাদাৰ্স নেম দিবা তাৰপিছত ডেট অফ বাৰ্থ আহিলে এড্ৰেছ আহিলে ফোন নম্বৰটো দিলা ইমেইল এড্ৰেছ মানে যদি দিয়া ইমেইল এড্ৰেছ দি দিলা নেশনালিটি দিলা হয়নে আৰু কি থাকি গ'ল জেন্ডাৰটো দিবা হা জেন্ডাৰ থাকি গ'ল তাৰপিছত ল্যাঙ্গুৱেজ কি ল্যাঙ্গুৱেজ তুমি জানা হেতু দিবা তাৰপিছত আহিলে এডুকেশনাল কোৱালিফিকেশন তোমাৰ শিক্ষাগত অৰ্হতা কি আছে এখিনি সেম থাকিলে হয়নে HSLC আৰু HSL লৈকেটো সেমে থাকিব সকলোৱে থাকিবই ডিগ্ৰী তাৰ পিছত যেটো তুমি সেলস এক্সিকিউটিভ হয় গতিকে বিকম ডিগ্ৰী আছে তোমাৰ হয়নে বিকম আৰু আমক ইউনিভাৰ্সিটি তাৰ পিছত ডিপ্লোমা ইন সেলস এণ্ড মাৰ্কেটিং আৰু তোমাৰ এটা ডিপ্লোমা আছে হা সেলস আৰু মাৰ্কেটিংৰ এটা ডিপ্লোমা আছে আৰু ওয়ার্ক এক্সপেৰিয়েন্স work as a sales assistant at ABC company for 2 years ঠিক আছে হৈ গ'ল ওয়ার্ক এক্সপেৰিয়েন্সও দিলা তাৰ পিছৰখিনি এখিনিটো সেম আৰু স্কিলস বা হবিজ তোমাৰ টাইম থাকিলে দি দিবা হবিজটো দিবা স্কিলস কি আছে স্কিলস এজন সেলস এক্সিকিউটিভৰ স্কিল কি থাকিব লাগিব হয়নে গুড কমিউনিকেশন এণ্ড কাস্টমাৰ সাৰ্ভিস স্কিল যে গুড কমিউনিকেশন এজন ভাল বিক্ৰেতা কাস্টমাৰ লগত ভালকে কথা পাতিব জানিব লাগিব কমিউনিকেশন স্কিলটো থাকিব লাগিব হয়নে গতিকে আ গুড কমিউনিকেশন এণ্ড কাস্টমাৰ সাৰ্ভিস স্কিল মানে কাস্টমাৰ এজনক কেনেকৈ সাৰ্ভ কৰিব লাগে কেনে ধৰণে সাৰ্ভিস দিব লাগে কাস্টমাৰক হেখিনি স্কিল তেওঁৰ আছে ওকে তাৰপিছত পলাইট এণ্ড ৰেসপন্সিবল প্ৰেজেন্টেবল পাৰ্সোনালিটি আৰু পলাইট খুব বেছি নম্ৰ হয় আৰু কি হে প্ৰেজেন্টেবল পাৰ্সোনালিটি এটা মানে ভাল এটা ব্যক্তিত্ব আছে তেওঁৰ দেখি যে এনেকুৱা হয় না কিছুমান মানুহক কিছুমান সেলস পাৰ্সনক দেখি বিনা আমাৰ কি হয় ভাল লাগে যে এই প্ৰডাক্টটো ভাল হ'ব দেই আৰু তেওঁ যি কমিউনিকেশন স্কিল তেওঁ যে কাস্টমাৰ আমাৰ লগত যদি ভালকে কথা পাতে ভালকে প্ৰডাক্টৰ বিষয়ে ভালকে ক'ব জানে হয়নে আমি তেতিয়া আকৰ্ষিত হওঁ ঠিক আছে গতিকে কি হ'ব কমিউনিকেশন স্কিল লাগিব এটা ভাল পাৰ্সোনালিটি প্ৰেজেন্টেবল পাৰ্সোনালিটি আৰু পলাইট যদি সেই বিক্ৰেতাজনে বা সেই সেলসম্যানজনে যদি আমাক বেয়াকৈ কয় ফৰ এক্সাম্পল যদি আমাক অলপ ৰাফলি যদি কথাবিলাক কয় আমাৰ সেই প্ৰডাক্টটো বা সেই বস্তুটো কিনিবলৈ মন যাব জানো নাযায় হয় না গতিকে কি হয় স্কিলটো পলাইট আৰু প্ৰেজেন্টেবল পাৰ্সোনালিটি কথা ইয়াত কৈছে আৰু হবিজ তোমালোকে সেই পোষ্টটোৰ লগত কেনেকুৱা ধৰণৰ মানে কেনেকুৱা ধৰণৰ হবিজ তোমাৰ ভাল লাগে হেতু দি দিবা ৰিডিং লিসনিং মিউজিক বা আৰু কিবা কিবি এনেকে দি দিবা ওকে তাৰপিছত ডিক্লেৰেশ্যনটো সেম থাকিব hereby I declare that the above information is true to the best of my knowledge and belief এটো knowledge দিলে হৈ যাব belief নিদিলো তাৰপিছত date আৰু place থাকিলে আৰু কি থাকিলে signature হৈ গ'ল এখন সেলস এক্সিকিউটিভৰ কাৰণে ঠিক আছে নেক্সট আমি জব এপ্লিকেশন দুখন চালো এতিয়া আমি এডিটৰলৈ কেনেকৈ লিখিব লাগে হেতু চাম ইয়াৰ আমাৰ ফৰমেটটো চাই লওঁ প্ৰথমখিনিটো সেম থাকে দেই প্ৰথম সেম থাকে মাজৰখিনি অকমান আৰু বেলেগ হয় প্ৰথমতে কি থাকিলে সেন্ডাৰ্স নেম আৰু এড্ৰেছ থাকিলে আৰু লগতে ডেট অকমান স্পেস এটা থৈ পিনে ডেটটো দিলা ওকে তাৰপিছত টু দ্য কি হ'ব এডিটৰ এতিয়া কিন্তু টু দ্য প্ৰিন্সিপাল টু দ্য সেলস টু দ্য HR মেনেজাৰ তেনেকৈ নিদিবা তেনেকৈ দিলে নহ'ব এডিটৰলৈ লিখিলে কি দিব লাগিব এডিটৰ কাৰণ এডিটৰলৈ লিখিছা হয় নাই সম্পাদকলৈ গতিকে এডিটৰ দিব লাগিব আৰু নেম অফ দ্য নিউজ পেপাৰখনৰ নাম দিলা আৰু সেই নিউজ পেপাৰখনৰ এড্ৰেছ এটা দিলা ধৰি লোৱা ডিব্ৰুগড় মানে ডিব্ৰুগড় দি দিলা বা গুৱাহাটী দি দিলা হয় নাই ডিব্ৰুগড় বা গুৱাহাটী হা এনেকৈ পিন নম্বৰ এটা দি দিলা এটো এনেকৈ দি দিলা ওকে তাৰপিছত সাবজেক্টটো কিন্তু তোমালোকে যেটো ইস্যু যেটো প্ৰবলেমৰ কথা কৈ পিনে তোমালোকক কোৱেশ্চনটো দিছে সেই মতে লিখিব লাগিব সাবজেক্ট ঠিক আছে সেই কোৱেশ্চনটো মতে তোমালোকে সাবজেক্টটো লিখিব লাগিব
তাৰপিছত আহিলে salutation sir বা madam বা respected sir and madam তেনেকৈ দিব পাৰা তাৰপিছত opening paragraphটো কি হ'ব এইটো same থাকিব opening paragraph যদি editorলৈ লিখা তেতিয়াহ'লে এইটো paragraph same থাকিব ঠিক আছে through the columns of your esteemed daily I would like to draw the attention of the authority to the mention the issue যিটো problem সেইটো ক'ব লাগিব অৰ্থাৎ আপোনাৰ কি হয় এই আপোনাৰ যি এষ্টিম ডেইলি যিটো সুনাম ধন্য যিটো নিউজ পেপাৰ হয় না ডেইলি মানে নিউজ পেপাৰৰ কথা কৈছে ঠিক আছে এই নিউজ পেপাৰৰ যিটো কলম মানে কিবিলাক নিউজ পেপাৰ জানা নহয় দীঘল দীঘলকৈ যিবিলাক কলমছবিলাক থাকে ন য'ত লিখা হয় গতিকে আপোনাৰ সেই নিউজ পেপাৰৰ কলমছৰ থ্ৰুৱেদি কি কৰিব লাগে মই কৰ্তৃপক্ষৰ মই কৰ্তৃপক্ষৰ আগত এই ইছ্যুটোৰ বিষয়ে দাঙি ধৰিব বিচাৰিছোঁ এই প্ৰব্লেমটোৰ বিষয়ে মই কৰ্তৃপক্ষৰ আগত ক'ব বিচাৰিছোঁ বা দাঙি ধৰিব বিচাৰিছোঁ এই প্ৰব্লেমটো দাঙি ধৰিব বিচাৰিছোঁ ঠিক আছে এতিয়া প্ৰব্লেমটো লিখিব লাগিব তোমালোকে কুৱেশ্যনটোৰ মতে প্ৰব্লেমটো লিখিব লাগিব ঠিক আছে আৰু এই প্ৰথম ডখৰটো ছেইম থাকিব through the columns of your esteemed daily I would like to draw the attention of the authority to the আমুকটো issue ঠিক আছে authority হওক বা ইয়াত পাব্লিকৰ দিব পৰা attention of the authority and the public বা of the public সেনেকৈ দিব পৰা নেক্সট আহিলে মিডল পেৰাগ্ৰাফ এইটো তোমালোকে নিজে এক্সপ্লেইন কৰি দিব লাগিব কি প্ৰব্লেমটো যে ক'ব সেই প্ৰব্লেমটো তোমালোকে ইয়াত ধুনীয়াকৈ এক্সপ্লেইন কৰিব লাগিব দেই তাৰপিছত যিটো ক্লজিং পেৰাগ্ৰাফ এইটো ছেইম থাকিব ক্লজিং যিটো 3 নম্বৰ পেৰাগ্ৰাফটো ছেইম থাকিব therefore through your esteemed daily I would like to request the concerned authority to look into the matter কাৰণে therefore সেই কাৰণে আপোনাৰ এই নিউজ পেপাৰৰ জৰিয়তে মই যি অথৰিটি সেই কৰ্তৃপক্ষৰ ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে যাতে এই যিটো প্ৰব্লেম সেই প্ৰব্লেমটো কি কৰে চাই মানে সেই প্ৰব্লেমটো সমাধান কৰে হয়নে I hope you will publish my views in your newspaper and bring this issue to wider public attention আৰু কৈছে মই আশা কৰিছোঁ যাতে আপুনি মোৰ এই ভিউজ মোৰ এই প্ৰব্লেমখিনি কি কৰিব পাৰে কি কৰিব লাগে পাব্লিছ কৰিব নিউজ পেপাৰত পাব্লিছ কৰিব মোৰ এই ভিউটো পাব্লিছ কৰিব আৰু এই গোটেই ইছ্যুটো এই প্ৰব্লেমখিনি কি কৰে জনসাধাৰণৰ ওচৰলৈ আনিব হয়নে ইমানে এইটো লাষ্টৰ পেৰাগ্ৰাফটো এনেকৈ লিখিব লাগে আৰু লাষ্টত কি কৰিব লাগে yours faithfully তাৰপিছত তোমাৰ নামটো যিটো ওপৰত নাম দিয়া থাকিব সেইটো লিখিব লাগিব ঠিক আছে এতিয়া আমি এটা এক্সাম্পল কুৱেশ্যন চাম কুৱেশ্যনটো কৈছে write a letter to the editor of Assam Tribune highlighting the importance of proper garbage disposal with an aim to create awareness among the city residents in your city. You are Kamal Karabi. এতিয়া এখন এডিটৰলৈ আছাম ট্ৰিবিউনৰ এডিটৰলৈ এখন লেটাৰ লিখিবলৈ কৈছে আৰু প্ৰব্লেমটো কি কৈছে হাইলাইট কি কৰিবলৈ কৈছে ইম্পৰ্টেঞ্চ প্ৰপাৰ গাৰ্বেজ ডিছপ'জেল জাবৰ জোঁথৰৰ প্ৰপাৰ ডিছপ'জেল হয়নে যাতে জাবৰ জোঁথৰবিলাক ভালকৈ পেলাই দিয়া হয় সেইটো ইছ্যু লৈ বা প্ৰপাৰ ডিছপ'জেল যে হোৱা নাই হয়নে সেইটো ইছ্যু লৈ পিনে এখন কি কৰিব লাগে লেটাৰ লিখিব লাগে ঠিক আছে টু with an aim to create awareness among the city residents in your city আৰু ইয়াৰ aim যিটো লক্ষ্যটো কি হ'ব এই যে ইছ্যুটো যে তেওঁ পাব্লিছ কৰিবলৈ যে লিখিছে লেটাৰখন তাৰ যিটো aim যিটো লক্ষ্য সেই লক্ষ্যটো কি হৈছে যাতে এই যি তেওঁৰ চিটি তেওঁৰ চহৰত যিখিনি ৰেচিডেণ্টছ আছে যিসকল বাস কৰি আছে হয়নে তেওঁলোকৰ মাজত যাতে সজাগতাটো আহে সেই গাৰ্বেজ জাবৰ জোঁথৰ যে ভালদৰে পেলাব লাগে য'ত ত'ত পেলাব নালাগে সেইবিলাক কথা লৈ যাতে এৱেৰনেছটো আহে সাৱধানতাটো যে আহে সেইটো এইম লৈ পিনে এখন চিঠি লিখিব লাগে ঠিক আছে এডিটৰলৈ আৰু তোমাৰ নামটো দি দিছে কমল নহ'লে বা কৰবী ঠিক আছে এতিয়া আমি এক্সাম্পল আনচাৰটো চাম প্ৰথমতে আহিলে কমল বা কৰবী যিকোনো এটা নাম দি দিবা তুমি ল'ৰা হ'লে কমল দিলা ছোৱালী হ'লে কৰবী দিলা তাৰপিছত কৰবী যিহেতু তোমাৰ এড্ৰেছটো দিয়া নাই মানে তোমাৰ এড্ৰেছটো দিয়া নাই ইয়াত গতিকে কি দিবা ইয়াত ABC দি দিবা ABC আছাম তাৰপিছত ইয়াত কি দিবা এটা পিন নম্বৰ এটা দি দিলা ঠিক আছে ABC তাৰপিছত আছাম পিন নম্বৰ এটা দি দিলা অ'কে তাৰপিছত
ডেটটো দিবা ইয়াত যিদিনাখনি তুমি লিখিছা সেই ডেটটো দিলা ঠিক আছে তাৰপিছত কালৈ লিখিছা টু ডি এডিটৰ হা টু ডি এডিটৰ তাৰপিছত আসাম ট্ৰিবিউন গুৱাহাটী ইয়াত এটা পিন নম্বৰ এটা দি দিলা হা আসাম ট্ৰিবিউন যালৈ লিখিছা টু ডি এডিটৰলৈ লিখিবা আৰু এডিটৰ কিহৰ এডিটৰ আসাম ট্ৰিবিউন নিউজ পেপাৰখনৰ এডিটৰ আৰু আসাম ট্ৰিবিউনৰ এড্ৰেছটো কি হ'ব গুৱাহাটী পিন নম্বৰ এটা দি দিলা ওকে কি কৈছে সাবজেক্টটো ইম্পৰ্টেন্স অফ প্ৰপাৰ গাৰ্বেজ ডিসপোজাল ইন দ্য সিটি যে চহৰত প্ৰপাৰলি কি কৰিব লাগে গাৰ্বেজটো যি ডিসপোজ কৰিব লাগে মানে নিষ্কাশন কৰা যেটো ওকে প্ৰপাৰ জাবৰ জোথৰৰ নিষ্কাশন কৰাৰ যেটো ইম্পৰ্টেন্স হেতুক লৈ পিনে হেতু সাবজেক্ট চিঠিখন লিখাৰ সাবজেক্টটো এটো হ'ব ঠিক আছে ইম্পৰ্টেন্সটো এটো ইম্পৰ্টেন্স লৈ পিনে মানে চিঠিখন এটা লিখা হৈছে লেটাৰখন ওকে তাৰপিছত আহিলে স্যালুটেশন sir বা madam তাৰপিছত লিখিব লাগিব through the columns of your esteemed daily I would like to draw the attention of the city residents and authorities towards the importance of proper garbage disposal in our city কি কৈছে স্যাৰ আপোনাৰ আপোনাৰ যি সন্মানীয় নিউজ পেপাৰ আপোনাৰ সন্মানীয় বাতৰি কাকতখনৰ জৰিয়তে মই কৰ্তৃপক্ষ আৰু লগতে পাব্লিকৰ attention লব বিচাৰিছো কিহৰ ওপৰত এই যে প্ৰপাৰ গাৰ্বেজ ডিসপোজাল ইন আওৰ সিটি মানে আমাৰ চহৰত সঠিকভাৱে জাবৰ জোথৰ নিষ্কাশনৰ যেটো ইস্যু যি প্ৰবলেম হেতুক লৈ পিনে কি কৰিব বিচাৰিছো মই যেতে অথৰিটি আৰু পাব্লিকক জনাব বিচাৰিছো এই হেতু প্ৰথম প্যাৰাগ্ৰাফটো এটো হ'ব তাৰ পিছত মাজৰ প্যাৰাগ্ৰাফটো অকনমান দীঘলকৈ লিখিব লাগিব কাৰণ যেটো প্ৰবলেমটোৰ কথা অকনমান দীঘলীয়া কৰিব লাগিব না অকমান বুজাই দিব লাগিব বা অকমান বৰ্ণনা কৰি দিব লাগিব ওকে কৈছে এতিয়া improper disposal of waste has become a serious problem in our city তাৰপিছত যেটো ভালদৰে যে আৱৰ্জনা বিলাক যে ভালকৈ নিষ্কাশন নকৰে হয়নে হেতুৱে কি হৈছে আমাৰ চহৰ এটা মানে গুৰুত্বপূৰ্ণ এটা সমস্যাৰ সৃষ্টি কৰিছে হয় না এটা সমস্যা পৰিণত হৈছে মানে হা ওয়েস্ট বা এটো গাৰ্বেজৰ কথা ক'ব পাৰা ইম্প্ৰপাৰ ডিসপোজাল অফ গাৰ্বেজ has become a serious problem in our city এটা মানে গুৰুত্বপূৰ্ণ এটা প্ৰবলেম এটা সমস্যা হৈ গৈছে এই যে প্ৰপাৰলি যি জাবৰ জোথৰ বিলাক যে নিষ্কাশন নকৰে বা ডিসপোজ নকৰে হেতু এটা আমাৰ চহৰখন এটা গুৰুত্বপূৰ্ণ সমস্যা হৈ গৈছে Garbage thrown on roadsides and open drains not only spoils the beauty of the city but also leads to the spread of diseases, bad smell and blockage of drainage system. এই যে garbage বিলাক জতে ততে পেলাই হয় না road side যে ৰাস্তাৰ কাষত পেলাই দিয়ে আৰু ক'ত পেলাই open drains যিবিলাক নলা নৰ্দমা বিলাকত যে পেলাই দিয়ে গৈ আৰু হেবিলাকে কি কৰে সিটিখনৰ অকল সৌন্দৰ্যতাটো নষ্ট কৰা নাই কিন্তু আৰু কি কৰিছে ইট অলসো লিডস টু দ্য স্প্ৰেড অফ ডিজিজেস আৰু এটোৱে কি কৰিছে কিছুমান বেমাৰ আজাৰ বিয়পাই পেলাইছে হা বেমাৰ আজাৰ বিয়পাইছে ওকে কেৱল এই যে ৰোড সাইডত যে জাবৰ জোথৰ পেলাই দিয়ে বা ওপেন ড্ৰেইনছ বিলাকত যে পেলাই দিয়ে হা নলা নৰ্দমাত যে পেলাই দিয়ে ই অকল চহৰখনৰ সৌন্দৰ্যতাটোৱে বিনষ্ট কৰা নাই ই কি কৰিছে বেমাৰ আজাৰ বিয়পাইছে আৰু লগতে বেয়া স্মেল মানে বেয়া গোন্ধ বিয়পাইছে এন্ড ব্লকেজ অফ ড্ৰেইনেজ সিস্টেম আৰু যতে ততে পেলাই দিয়াৰ কাৰণে কি হৈছে হেই নলা নৰ্দমা বা ড্ৰেইন বিলাক কি হৈছে ব্লক হৈ গৈছে না ব্লকেজ আনি দিছে During the rainy season this creates severe health hazards and waterlogging আৰু যেতিয়া ৰেইনি সিজন হয় যেতিয়া বৰষুণৰ সময় হয় তেতিয়া কি কৰে এটোৱে এটা বহুত বেছি হেলথৰ কাৰণে এটা কি হয় হ্যাজার্ডস আনি দিয়ে হয় হেলথ হ্যাজার্ডস মানে হৈছে যেটো স্বাস্থ্যৰ বাবে কি হয় বিপদ আনি দিয়ে হ্যাজার্ডস মানে বিপদ ওকে স্বাস্থ্যজনিত কিছুমান বিপদ আনি দিয়ে এন্ড ওয়াটাৰ লগিং আৰু কি হয় ওয়াটাৰ লগিং মানে যেটো পানী যে ঠুপ খাই যায় মানে পানী বিলাক যে একে ঠাইতে বন্ধ হৈ যায় আৰু কি হয় তাৰ পৰাই বানপানী সৃষ্টি হৈ যায় হয় না কৃত্ৰিম বানপানী যেটো হৈ যায় গতিকে ওয়াটাৰ লগিং হৈ যায় Citizens must develop the habit of using dustbins and avoiding plastic use আৰু কি কৈছে যিসকল সিটিজেন্স আছে হয় না নগৰবাসী যিসকল আছে তেওঁলোকে
এইটো এটা অভ্যাস গঢ়ি তুলিব লাগে যাতে তেওঁলোকে ডাষ্টবিন ইউজ কৰে আৰু প্লাষ্টিকৰ ইউজ কম কৰি দিয়ে হয়নে প্লাষ্টিকৰ ইউজ যাতে কম কৰি দিয়ে আৰু ডাষ্টবিনৰ ইউজ কৰে ঠিক আছে আৰু য'তে ত'তে নেপেলায় হয়নে the authorities should also ensure regular waste collection and create awareness programs to educate people about cleanliness and hygiene আৰু কৰ্তৃপক্ষও কি কৰিব লাগে কৰ্তৃপক্ষও এইটো যাতে এনচিয়ৰ কৰিব লাগে মানে নিশ্চিত কৰিব লাগে যাতে তেওঁলোকে যি ৱেষ্ট কালেকশ্যন যিবিলাক গাৰ্বেজ জাবৰ জোঁথৰবিলাক যাতে সময়ে সময়ে কি কৰে কালেক্ট কৰি থাকে হয়নে উঠাই থাকে আৰু ক্ৰিয়েট এৱেৰনেছ প্ৰগ্ৰেম আৰু কিছুমান সাৱধানতামূলক কিছুমান প্ৰগ্ৰেম যাতে মানুহৰ মাজত কৰি থাকে হয়নে যে কেনেধৰণে কেনেধৰণে গাৰ্বেজ ক'ত পেলাব লাগে কেনেধৰণে এইবিলাক ডিছপ'জ কৰিব লাগে হয়নে নিষ্কাশন কৰিব লাগে সেইবিলাকৰ বিষয়ে যাতে এৱেৰনেছ প্ৰগ্ৰেম পাতি থাকে অ'কে এইডোখৰ হ'ল প্ৰথমতে শ্বৰ্টকৈ এইডোখৰ যিটো ডিটেইল যিটো প্ৰব্লেমটো ইছ্যুটো ঠিক আছে তোমালোকে পাৰিলে ইয়াত যদি তোমালোকে পাৰা ইয়াতকৈ দীঘলকৈ লিখিব পাৰা দেই ইয়াতকৈ দীঘলকৈ আৰু কিছুমান কথা লিখি দিব পাৰা অ'কে হ'ল তাৰপিছত লাষ্টৰ যিটো পেৰাগ্ৰাফ সেইটো ক্লজিং পেৰাগ্ৰাফটো ছেইম থাকিব যিটো আমি ফৰ্মেটত যে পাইছিলোঁ সেইটো ছেইম থাকিব কেনেকৈ therefore through your esteemed daily I would like to request the concerned authority and public to look into the matter I hope you will publish my views in your newspaper and bring this issue to wider public attention কৈছে যে সেই কাৰণে আপোনাৰ সন্মানীয় নিউজপেপাৰৰ থ্ৰুৱেদি মই কি কৰিব বিচাৰোঁ এই অথৰিটি কৰ্তৃপক্ষক ৰিকুৱেষ্ট কৰিব বিচাৰোঁ আৰু পাব্লিককো এই মেটাৰটো ভালদৰে চাবৰ কাৰণে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ পাব্লিক আৰু অথৰিটি হয় নাই পাব্লিক আৰু কৰ্তৃপক্ষকে কি কৰিছে ৰিকুৱেষ্ট কৰিছোঁ যাতে এই মেটাৰটো এই প্ৰব্লেমটো তেওঁলোকে ভালদৰে নিৰীক্ষণ কৰক বা ভালদৰে চোৱা চিতা কৰক I hope you will publish my views in your newspaper and bring this issue to wider public attention আৰু কৈছে যে মই আশা কৰিছোঁ যাতে আপুনি মোৰ এই ভিউ মোৰ এই দৃষ্টিভংগী কি কৰা আপোনাৰ নিউজপেপাৰত পাব্লিছ কৰে আৰু যি পাব্লিক এটেনশ্যন যাতে আৰু কি কৰে ব্ৰিং পাব্লিক ইছ্যুটো ৱাইডাৰ পাব্লিক এটেনশ্যন মানে এই ইছ্যুটো যাতে আৰু মানুহৰ মাজত যাতে বিয়পাই দিয়ে আৰু মানে মানুহে যাতে এইটো লৈ তেওঁলোকে যাতে এটেনশ্যন দিয়ে আৰু এইটো পাব্লিকে ঠিক আছে এই ইছ্যুটো যাতে তেওঁলোকে ভালদৰে চাই আৰু এটেনশ্যন দিয়ে পাব্লিক আৰু অথৰিটি দুইটাই ঠিক আছে আৰু লাষ্টত কি দিবা থেংকিং ইউ ইয়'ৰ চিনচিয়াৰলি বা ইয়'ৰ্ছ ফেইথফুলি কৰবি বা আৰু কি আছে গমনলৈ কি আছিলে হয়নে আৰু এইখনে এনেধৰণে তোমালোকে লেটাৰ টু দি এডিটৰ লিখিব লাগিব এডিটৰলৈ এখন চিঠি এনেধৰণে লিখিব লাগিব ঠিক আছে যদি তোমালোকে এডিটৰলৈ লিখা তেতিয়াহ'লে তোমালোকে নিজৰ অকণমান ক্ৰিয়েটিভিটি লগাব লাগিব নিজৰ কিছুমান চেণ্টেঞ্চ তোমালোকে নিজেই ভাবি পিনে লিখিব লাগিব যে এইটো প্ৰব্লেমৰ কাৰণে কেনেকুৱা ধৰণৰ কথা লিখিব লাগিব সেইখিনি তোমালোকে নিজে ভাবিব লাগিব ঠিক আছে গতিকে মষ্ট প্ৰবেবলি ভাল হ'ব তোমালোকে যদি জব এপ্লিকেশ্যনখন যদি ভালকৈ চাই যোৱা তোমালোকৰ বেছি সুবিধা হ'ব ঠিক আছে অ'কে এয়াই আছিল আমাৰ ইয়াৰ আছিল জব এপ্লিকেশ্যন বা লেটাৰ টু দি এডিটৰ এখন কেনেকৈ লিখিব লাগে আৰু ইয়াতে তোমালোকে কিমান পাবা 10 মাৰ্কছ পাবা হয় নাই মুঠতে এৰি থৈ নাহিবা তোমালোকে এই ফৰ্মেটটো লিখিবা যিটো জব এপ্লিকেশ্যনৰ কাৰণে দিলোঁ বা লেটাৰ টু দি এডিটৰ লিখিলোঁ সেনেকৈ এইটো ফৰ্মেটত লিখিবা ঠিক আছে আৰু বায়'ডাটা জব এপ্লিকেশ্যনৰ কাৰণে বায়'ডাটাখন ভালকৈ লিখিবা অ'কে এই ধৰণে ধুনীয়াকৈ লিখিবা আৰু ট্ৰাই কৰিবা যাতে সৰু সৰুকৈ হ'লেও 3টা পেৰাগ্ৰাফত লিখিব পাৰা বেছি দীঘল নালাগে সৰু সৰু পেৰাগ্ৰাফ যিটো জব এপ্লিকেশ্যনৰ কাৰণে এইটো এটা মানে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এইটো এটা ষ্টেণ্ডাৰ্ড এটা এখন এপ্লিকেশ্যন হ'ব তেতিয়া আৰু এক্সামিনাৰো চাই পিনে তোমালোকক মাৰ্কছ দিবলৈ ভাল পাব গতিকে আশা কৰিছোঁ তোমালোকৰ এই এপ্লিকেশ্যনখনে তোমালোকক হেল্প কৰিব পৰীক্ষাত ভালদৰে লিখিবা ভালদৰে পৰীক্ষা দিবা বেষ্ট অফ লাক